নিষিদ্ধ মাংস বন্ধ কৰাৰ সমৰ্থনত এবাৰ ওলাই আহিছে সংখ্যালঘু যুৱকসকল। এবাৰ দেখিবলৈ পোৱা গৈছে এক বিৰল দৃশ্য, কিয়নো এবাৰ নিষিদ্ধ মাংস ঘোষণা কৰা হৈছে সংখ্যালঘু তৰফৰ পৰাই। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। ভাতৃত্ববোধৰ আন এক এয়া পদক্ষেপ দেখিবলৈ পোৱা গৈছে এবাৰ হাজোত। এইবাৰ নিষিদ্ধ মাংস বন্ধ কৰাৰ সমৰ্থনত ওলাই আহিল সংখ্যালঘু যুৱক ওলাই আহিছে। ৰাজ্যজুৰি নিষিদ্ধ মাংসক লৈ চলি থকা বিতৰ্কৰ মাজতে এক ডাঙৰ সিদ্ধান্ত লৈছে এবাৰ ৰাজ্যে। ডাঙৰ সিদ্ধান্ত সংখ্যালঘু ৰাইজৰ। হাজোৰ 7 দতলা গাঁওবাসীৰ শান্তি সম্প্ৰীতিৰ নিদৰ্শনেয়া বিশেষ মাংস বৰ্জন হাজোৰ 7 দতলা গাঁৱৰ ৰাইজৰ। এবাৰ এনেদৰে বিশেষ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। ইছলাম ধৰ্মাৱলম্বী ৰাইজে বৰ্জন কৰিলে বিশেষ মাংস। আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ হাজত এক ভাল লগা খবৰ, এটা ভাল খবৰ দেখিবলৈ পোৱা গৈছে, কিয়নো সমূহীয়াভাৱে গো মাংস বৰ্জন কৰিলে হাজৰ 7 দলা গাঁৱৰ ইছলাম ধৰ্মৰ গাঁওবাসীয়ে। ৰাজ্যজুৰি গো মাংস বিতৰ্ক চলি থকাৰ সময়তে হাজৰ 7 দলা গাঁওবাসীয়ে দাঙি ধৰিলে এক নিদৰ্শন, আৰু তেতিয়াৰে পৰা সমূহীয়াভাৱে গো মাংস বৰ্জন কৰিলে গাঁওবাসীয়ে। পবিত্ৰ মহৰমৰ দিনা গাঁওবাসীয়ে লোৱা সৰ্বসন্মত যেটো এয়া সিদ্ধান্ত মতে গাঁওখনত এতিয়া গো মাংস বিক্ৰী বন্ধ কৰা হৈছে, আৰু ইয়াৰ লগতে গো মাংস সেৱন আনুষ্ঠানিকভাৱে বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে গাঁওখনৰ মাজেৰে এতিয়াৰে পৰা কোনো ধৰণৰ গৰু সৰবৰাহ যাতে কৰিব নোৱাৰে তাৰ প্ৰতিও যথেষ্ট কঠোৰ হোৱা ইংগিত দিছে গাঁওবাসীয়ে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গৰুৰ বজাৰসমূহ যাতে সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবেও চৰকাৰক অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে সমাজখনত দীৰ্ঘদিনীয়া শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থতে গাঁওবাসীয়ে গাঁওখনৰ পৰা গো মাংস বৰ্জন কৰা বুলি সদৰি কৰিছে। এয়া ভাতৃত্ববোধৰ আন এক নিদৰ্শন দেখিবলৈ পোৱা গৈছে। এইবাৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকল ওলাই আহিছে, আৰু লগতে সংখ্যালঘু যুৱকসকল ওলাই আহিছে, আৰু এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে হাজত এইবাৰ এক বিশেষ সিদ্ধান্ত লোৱা হৈছে। বিশেষ মাংস বৰ্জন কৰিলে হাজৰ 7 দলা গাঁওবাসীয়ে। এই সন্দৰ্ভত মন্তব্য আছে, শুনাবলৈ চেষ্টা কৰিম। গতিকে এওঁলোকক মই ধন্যবাদ জনাইছোঁ, আমাৰ হজৰত দা আৰু আমাৰ জাকিৰ ভাই। মিলা প্ৰীতিকে থাকিব লাগে, আৰু আমি সেইটো বিচাৰিম। আমি নাখাওঁ, আমি গৰু মাংস নাখাওঁ, আজি নহয় নাখাওঁৱে, আৰু গৰুও বেচা কিনে আমি কেতিয়াও নাখাওঁ। আজিৰ পৰা আমি বৰ্জন কৰি দিওঁ, আমাৰ সনাতন ভাই। আৰু এফালেও আমাৰ গৰু তাৰমানে লৈ যায়। কিন্তু তেওঁলোকৰ একমাত্ৰ ব্যৱসায় আছিল সেইটো। তেওঁলোকৰ নিচিনা মানুহৰ মধ্যে অসম চৰকাৰে বিভিন্ন ঠাইত গৰু মাংস বন্ধ কৰিছে, আৰু বিভিন্ন হোটেলৰ গৰাকীবিলাকক এৰেষ্ট কৰিছে। গতিকে আমি আজি 7 দলাবাসী ৰাইজৰ লগতে 7 দলা য়থ ষ্টাৰ ক্লাবে এটা বিশেষ সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ এই যিটো ৰাস্তা বৰাম্ব হৈ কলিতাকুচি হৈ 7 দলা হৈ যিটো ৰাস্তা ওলায়, আচলতে এটা মেইন ৰোড এটা আছে, কিন্তু এই ৰাস্তাটোৰে বহুত মানে গৰু গাড়ী অহা যোৱা কৰে। গতিকে আজিৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ। গতিকে আমি আমাৰ গাঁৱৰ ৰাইজেও আমি ইয়াতে গৰু মাংস আমি নাখাওঁ, আৰু যিহেতুকে আমাৰ ইয়াতে গৰুৰ বেপাৰী আছিল, তেওঁলোকো আমাৰ লগত আহি কেনে কৈছে যে আমি আৰু কোনো ধৰণৰ গৰু বেপাৰৰ লগত জড়িত নহওঁ, যিহেতুকে চৰকাৰে বন্ধ কৰিছে। গতিকে আমাৰ য়থ ষ্টাৰ ক্লাবৰ এক সিদ্ধান্ত লৈছে, এই যিবোৰ গৰু গাড়ী আহে সেইবোৰ বৈধ নে অবৈধ সেইবোৰ আমাৰ ক্লাবে মানে চাই কেনে আৰক্ষীক খবৰ দিব, আৰু লগতে এই গাড়ীসমূহ এইফালেৰে অহাটো আমি বন্ধ কৰিম। যিহেতুকে চৰকাৰে গৰু মাংস বন্ধ কৰিছে, আমি ক্লাবে এটাই বিচাৰিছোঁ যে গৰু মাংসৰ লগতে বজাৰসমূহ বন্ধ হ'ব লাগে, কাৰণ বজাৰ যেতিয়া বন্ধ হ'ব গৰু মাংস এনেই বন্ধ হ'ব। আৰু লগতে চৰকাৰক মই এটাই অনুৰোধ জনাইছোঁ যে এই যিটো গৰু মাংসৰ যিটো বিতৰ্ক, আৰু যিটো এই বিতৰ্কটো আচলতে যদি বজাৰবোৰ যদি বন্ধ হয় গৰু ক'ৰ পৰা আনিব। গতিকে প্ৰথমতে বজাৰ বন্ধ হ'ব লাগে, আৰু ইয়াত লৈ যিটো নিকৃষ্ট ৰাজনীতি যিটো কৰি আছে, বছৰত এবাৰকে বন্ধ হয়, এইটো পাৰ্মানেণ্টলি বন্ধ হ'ব লাগে। তেতিয়া আমাৰ মাজত যিটো ভাতৃত্ববোধ হয়তো আগৰ নিচিনা হয়তো ঘূৰি আহক, কাৰণ আগতে এনেকুৱা কোনো ধৰণৰ এনেকুৱা ঘটনা হোৱা নাছিল, যিবোৰ ঘটনা এতিয়া হৈ আছে। গতিকে আমি সকলো ৰাইজে আজি লগ হৈ পবিত্ৰ মহৰমৰ দিনা এটাই পণ লৈছোঁ যে আমাৰ কাৰণে যদি অইন ধৰ্মৰ মানুহে যাতে কোনো ধৰণৰ যাতে অসুবিধাৰ যাতে সৃষ্টি নহয়, আমি এই সিদ্ধান্তটো লৈছোঁ। গতিকে আমাৰ সিদ্ধান্ত লৈ লগতে আমি মহৰমৰ দিনা পবিত্ৰ মহৰমৰ দিনা আমি সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক চৰকাৰৰ যিটো সিদ্ধান্ত সেইটোক আমি আদৰণি জনোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।